অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে শিক্ষা সেতু পৰ্টেলৰ এটা ইম্পৰ্টেন্ট আপডেটৰ বিষয়ে আলোচনা কৰিব গৈছো। আপোনালোকে শিক্ষা সেতু পৰ্টেলটো সাৰ্চ কৰি তাত আপোনালোকৰ ইউডাইস কোড আৰু পাসওয়াৰ্ড দি প্ৰথমতে লগইন হ'ব। লগইন হোৱাৰ পিছত যদি আপুনি এই 3 ডটত ক্লিক কৰে আপুনি নতুন যেটো আপডেটন হেতু আপুনি পাব। আপোনালোকে লগইন হোৱাৰ পিছত 3 ডট ক্লিক কৰাৰ পাছত ইয়াত যেটো স্কুল মেনেজমেন্ট আছে তাৰ তলত যদি অকমান আহে আপোনালোকে এটা অপচন দেখা পাব হেতু লিখা আছে মাৰ্শাল আৰ্ট ট্ৰেইনিং। তো মাৰ্শাল আৰ্ট ট্ৰেইনিং মানে সেলফ ডিফেন্সৰ যি সকল ইনস্ট্ৰাক্টৰ আপোনালোকৰ বিদ্যালয়লৈ আহি তেওঁলোকে যি ট্ৰেইনিং দিয়ে ট্ৰেইনিংত যি ব্যক্তি আহিব যি ইনস্ট্ৰাক্টৰ আহিব তেওঁলোকেও এই শিক্ষা সেতু এপৰ জৰিয়তে এটেন্ডেন্স দিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখা যায় যি সকল ইনস্ট্ৰাক্টৰ থাকে তেওঁলোকে বিদ্যালয়লৈ নাহে, তেওঁলোকে সম্পূৰ্ণ কোৰ্স নকৰে আৰু যাৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰী সকলে সেই সুবিধা পোৱাৰ পৰা বঞ্চিত হয়। সেইকাৰণে প্ৰত্যেক বিদ্যালয়ৰ প্ৰধান সকলে এই কথাটো নিশ্চিত হ'ব লাগিব যে তেওঁলোকৰ যি গৰাকী সেলফ ডিফেন্স ইনস্ট্ৰাক্টৰ আছে তেখেতৰ নামটো ইয়াত অন্তৰ্ভুক্ত হৈ আছে নে নাই। তো প্ৰথম কাম আপোনালোকে হেতু কৰিব লাগিব। তো আপুনি যদি ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস ওলাব। ইয়াতে লিখা আছে এড ট্ৰেইনিং। সো এড ট্ৰেইনিং যদি কৰি দিয়ে কৰাৰ লগে লগে ইয়াত কিছুমান ডিটেইল ফিল আপ কৰিব লাগিব। টাইপস অফ মাৰ্শাল আৰ্ট, গতিকে মাৰ্শাল আৰ্টৰ যেটো টাইপস আছে হ'ব পাৰে কমফু হ'ব পাৰে, কিক বক্সিং হ'ব পাৰে। সো এইবোৰ যেটো হয় কাৰাতে হ'ব পাৰে। তো যিবোৰ হয় ইয়াত এটা অপচন আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে ক্লাস সিলেক্ট কৰিব লাগিব কোনটো ক্লাছত তেখেতে বা হে ইনস্ট্ৰাক্টৰ গৰাকী শিকাইছে হেতু ক্লিক কৰিব লাগিব, সিলেক্ট কৰিব লাগিব। তাৰ পাছত সিলেক্ট কৰাৰ পাছত ইয়াত আহিলে ইনস্ট্ৰাক্টৰ ডিটেইলছ খিনি ইয়াত ফিল আপ কৰিব লাগিব। তেখেতৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব, ডেট অফ বাৰ্থ ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব, কোৱালিফিকেশন তেখেতৰ যেটো একাডেমিক কোৱালিফিকেশনৰ সাৰ্টিফিকেট। এই যে আপুনি কমফু শিকাব আহিছে তাৰ যেটো কমফুৰ যেটো ব্লেক বেল্ট সাৰ্টিফিকেট হক বা অন্যান্য যি সাৰ্টিফিকেট থাকে সেই সাৰ্টিফিকেট খিনি ইয়াত আপোনালোকে এন্টাৰ কৰিব লাগিব। এন্টাৰ কৰাৰ পিছত আপুনি যদি তললে আহে ডিউৰেচন অফ কোৰ্সৰ ডিউৰেচনটো ইয়াত এন্ট্ৰি কৰিব লাগিব। কোৰ্সৰ ডিউৰেচন ধৰিলোৱা 3 মাহ হ'ব পাৰে, এতিয়া বৰ্তমান বহাইছে বুলি আমি গম পাইছো। গতিকে ইয়াত যিমান দিনৰ কোৰ্স আছে সেই কোৰ্সটো ইয়াত অন্তৰ্ভুক্ত কৰাব। তাৰছত ইফালে আকৌ এটা অপচন দিয়া আছে। তো ইয়াতে আৰু এটা অপচন লিখা আছে whether empaneled under district sport authority, district sport authorityৰ জৰিয়তে যদি আপোনাক নিয়োগ কৰিছে নেকি হেতু যদি আপুনি হয় তেতিয়াহলে এটো yes কৰিব, আদাৰৱাইজ যদি এসএসএ পঠিয়াইছে আপুনি কৰিব নালাগে। আৰু ইয়াতে লিখা আছে আপলোড ফটো অফ সাৰ্টিফিকেট, যেটো আপুনি সাৰ্টিফিকেট পাইছে সেই সাৰ্টিফিকেটৰ ফটোটো আপুনি ইয়াত আপলোড কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত কিছুমানে তেওঁলোকৰ সাৰ্টিফিকেট অথেন্টিক যেটো সাৰ্টিফিকেট হেতু নিদিয়ে, সেই গতিকে কিছুমান ক্ষেত্ৰত অসুবিধা হয়। গতিকে ইয়াতে আপোনালোকে নিজৰ সাৰ্টিফিকেটটো আপলোড কৰিব। আপলোড কৰাৰ পাছত ইয়াত এটা আপোনালোকে দেখা পাইছে ক্লোজ এণ্ড এড অপচন। তো আপুনি এড কৰি দিব। এড কৰাৰ লগে লগে সেই ইনস্ট্ৰাক্টৰ জনক আপোনালোকৰ বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা বুজাব। তাৰ পিছত পৰৱৰ্তী কামখিনি কৰিব লাগিব। গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিঅটো প্ৰস্তুত কৰিছিলো। ভিডিঅটো ভাল পালে প্লিজ লাইক, শেয়াৰ, কমেন্ট কৰি দিব। ভিডিঅটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থ্যাংক ইউ ফৰ ওয়াচিং।